নমস্কাৰ সকলোকে স্বাগতম মই ৰিংকুপনি বৰুৱা এই সময়ছোৱাত আমাৰ সৈতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ সমাধান লৈ তেওঁ আমাৰ সৈতে থাকে ৰাখিফল তেওঁ জনাই প্ৰতিদিনৰ একোটিকৈ খুব সুন্দৰ বিষয় থাকে আৰু আমি আৰম্ভ কৰিম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰপিছত আমি ৰাখিফলৰ মাজলৈ আগবাঢ়ি যাম আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন এনেধৰণৰ শনি বহি আছে মীন ৰাশিত চন্দ্ৰ ৰাহু কুম্ভ ৰাশিত আজি বুধ বহি আছে তুলা ৰাশিত বৃশ্চিক ৰাশিত লগ্ন ৰবি শুক্ৰ আৰু মংগল বহি আছে কেতু সিংহ ৰাশিত বৃহস্পতি আজিৰ দিনটোত কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত 12 আঘোণ 29 নৱেম্বৰ তিথি শুক্ৰানৱমী হৰ্ষণ যোগ কুম্ভ ৰাশি বৈশ্য বৰ্ণ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা শুভ সিদ্ধি যোগ আছে আজি দিনটোত লাও খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে দুখন কাৰ্ড লৈছোঁ চৰ্চ এণ্ড পেণ্টাকলছ মেষ ৰাশি এৰিছ নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক অবাৰত সময় নষ্ট নকৰিব কাকো মিছা প্ৰতিশ্ৰুতি নিদিব বিদ্যাত শুভ ফল হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ চৰ্চ এণ্ড চৰ্চ তৰাছ আনৰ মন জয় কৰাৰ বাবে আজি চেষ্টা কৰিব পাৰে অহংকাৰ কমাওক আনৰ কৰ্মত হস্তক্ষেপ নকৰিব নিজৰ ক্ষয়ক্ষতি হ'ব পাৰে মেৰুন কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড পেজ অফ ওৱান্স আজিৰ দিনটোত যদি আপোনাৰ বিপি আছে হাই বিপি থাকিলে আজি বৃদ্ধি পাব পাৰে সাৱধান হওক খাদ্যত গুৰুত্ব দিয়ক আৰ্থিক দিশত শুভ ফল বিদ্যাৰ্থীসকলৰ শুভ ফল আজি শংখৰ আঙুঠি পিন্ধক ভাল হ'ব ব্লু কালাৰ লাকি হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড চৰ্চ আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব আয় বৃদ্ধিৰ যোগ দেখা যায় প্ৰেমত শুভ ফল বিদ্যাত মধ্যম ফল আজিৰ দিনটোত দুখীয়া লোকক মিঠাতেল আৰু দক্ষিণা আদি দান কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি আজি ব্লেক কালাৰ আনলাকি ঠিক আছে দাদা আমি এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত এগৰাকীয়ে তেওঁৰ ঘৰখনৰ বিষয়ে আচলতে ভূত প্ৰেত এইবিলাক খেদুৱাৰ কিবা উপায় তেওঁ বিচাৰিছে তেওঁ কিছু সমস্যাৰ সন্মুখীন হৈ আছোঁ বুলি উল্লেখ কৰিছে হয় যদি ভূত প্ৰেতৰ সমস্যা আপুনি বেছি বুলি ভাবিছে তেতিয়া এক ধৰণৰ কাঁইট থকা গছ আছে বহুতে মনসা গছ বুলি কয় সেই গছজোপা বাৰীৰ উত্তৰ দিশত আপুনি ৰোপণ কৰক আৰু তাৰ পৰা আপুনি এভৰি ছেটাৰডে আৰু টিউজডে ৰাতি কাঁইট থাকে তাত সেই কাঁইটবিলাক লৈ আনিব আৰু আপোনাৰ বাৰীত যদি কলগছ আছে নতুবা কলগছ ৰোপণ কৰি লওক আৰু তাতে পুতি দিব মিনিমাম 11টামান কাঁইট আপুনি পুতিব এভৰি ছেটাৰডে টিউজডে ভূত প্ৰেতৰ উপদ্ৰৱ থাকিলে দূৰ হ'ব আৰু লগতে যদি চিত্ৰা নক্ষত্ৰৰ দিনা সোঁ হাতত আপুনি মলি তাৰমানে হালধীয়া ৰঙা সূতা বান্ধি ৰাখে তেতিয়াও ফল পাব আৰু শনিবাৰ দিনা যদি আপুনি কলা সূতাত শিৰ বুলি গুটি আপুনি যদি ডিঙিত পিন্ধে তেতিয়া ফল আহে আৰু লগতে আপুনি যদি এখন বগা কাগজত ৰেড কালাৰৰ আল্টাটো ৰেডে হয় সেইটো দি পেলাই আপুনি হিং শব্দটো লিখে আৰু তাৰপাছত সেই কাগজটো জাপি কেনে আপোনাৰ গাৰুৰ তলত ৰাখি থয় তেতিয়াও কিন্তু ভূত প্ৰেতৰ উপদ্ৰৱ নাথাকে ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো অব্যাহত ৰাখিম এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ শিতান্তি দাদা আমি আনকেইটা ৰাশিফল আগবাঢ়ো হয় চৰ্চ এণ্ড চৰ্চ সিংহ ৰাশি লিঅ' উচ্চ পদবীৰ যোগ দেখা যায় অচিন কোনো ব্যক্তিক বিশ্বাসত নল'ব প্ৰেমত মধ্যম ফল বিদ্যাত মধ্যম ফল ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড এইজ অফ চৰ্চ সামাজিক আৰু ধৰ্মীয় স্থিতি উন্নতি বিয়া বাৰুৰ যোগ দেখা যায় যান বাহন ক্ৰয় কৰিব পাৰে গ্ৰীণ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চৰ্চ এণ্ড কাপছ আনৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল আজি সফলতাৰ যোগ দেখা যায় ভাবি চিন্তি ধন ধাৰলৈ দিয়ক দাম্পত্যত শুভ বিদ্যাত শুভ ফল আজি গল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ চৰ্চ এণ্ড ওৱান্স বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিত যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পৰিব, অবাৰত ধনৰ অপচয়, আজি কোনো ব্যক্তিয়ে সৰলতাৰ সুযোগ ল'ব পাৰে আপোনাৰ, সাৱধান থাকক। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দিনৰ ভাগত লঘোণত থাকক, ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম, বিষয়ৰ কথা পাতোঁ। দাদা, আজি বিষয় কেনেধৰণৰ আপুনি কৈছে? হয়, আজিৰ বিষয়টো হৈছে শিৱ মন্দিৰত আপুনি শিৱৰ প্ৰসাদ যেতিয়া আগবঢ়ায়, তাৰ পাছত সেই প্ৰসাদখিনি গ্ৰহণ কৰিব পাৰে নে নোৱাৰে, সেই বিষয়ে দুই এষাৰ। শিৱলিংগত আগবঢ়োৱা প্ৰসাদ খাব পাৰিনে? শিৱপুৰাণৰ পৰা জানিব পৰা মতে ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ আদি অনাদিৰ এটা ৰূপ হিচাপে শিৱলিংগৰ পূজা কৰা হয়। হিন্দু ধৰ্মত দেৱী দেৱতাক অৰ্পণ কৰা প্ৰসাদ গ্ৰহণ কৰা অত্যন্ত শুভ বুলি ভবা হয়। কিন্তু শিৱলিংগত অৰ্পণ কৰা প্ৰসাদ খোৱাৰ আগতে কিছুমান নিয়ম মানি চলিলে শুভ ফল পোৱা যায়। শিৱপুৰাণত বৰ্ণিত অনুসাৰে শিৱলিংগত অৰ্পণ কৰা প্ৰসাদ চন্দেশ্বৰক সমৰ্পিত হয়। চন্দেশ্বৰক ভূত প্ৰেতৰ অধিপতি বুলি কোৱা হয়। সেয়ে সাধাৰণতে শিৱলিংগত অৰ্পণ কৰা প্ৰসাদ খালে অশুভ ফলাফল ভোগ কৰিব পাৰে। কিন্তু নিয়ম অনুসৰি ৰূপ, তাম, পিতল আদি ধাতুৰে নিৰ্মিত শিৱলিংগত অৰ্পণ কৰা প্ৰসাদ খোৱা শুভ বুলি গণ্য কৰা হয়। আনহাতে মাটি, পাথৰ, চীনামাটিৰ শিৱলিংগত অৰ্পণ কৰা প্ৰসাদ খাব নালাগে। শিৱলিংগত সদায় সাত্বিক বস্তু অৰ্পণ কৰিব লাগে, যেনে ফল, গাখীৰ, মিঠাই আদি। এনেধৰণৰ নিয়ম কানুনবোৰ পালন কৰিব পাৰিলে আপুনি সোনকালে শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। খুব এটা সুন্দৰ, আচলতে অতি উত্তম বুলি ক'ব পাৰি। কাৰণ আমি সকলোৱে প্ৰসাদ আগবঢ়াওঁ, মিঠাই আগবঢ়াওঁ, কিন্তু সেইখিনি আমি লৈ আহিম নে তাত থৈ দিম, খাব লাগে নে নালাগে, ভিক্ষাৰীকে বা দিব লাগে, আচলতে এইবিলাক কথা আমি প্ৰায় সংখ্যক লোকে নাজানো। আচলতে শিৱৰ লগত আপুনি গমে পালে ভূত প্ৰেত থাকে। গতিকে ভূত প্ৰেতসকলক আপুনি যদি প্ৰসাদ দিয়ে আৰু সেইটো প্ৰসাদ গ্ৰহণ কৰে, তেতিয়া কিন্তু কিছু ক্ষেত্ৰত অশুভ ফল দিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত, পাৰ্টিকুলাৰ কিছুমান ক্ষেত্ৰত শিৱৰ প্ৰসাদ আপুনি গ্ৰহণ কৰিব পাৰে। গতিকে আপুনি গমে পালে সেই বিষয়ে ফ'ল' কৰক, ভাল হ'ব। হয়, আমি আনকেইটা ৰাশিফললৈ যাওঁ দাদা। হয়, ওৱান্স এণ্ড চ'ৰ্চ, ধনুৰাশি, চেৰিটেৰিয়াছ। কোনো কামতে আৱেগৰ বশৱৰ্তী নহ'ব। আপোনাৰ সৰলতাৰ সুযোগ আজি আনি ল'ব পাৰে। নিজৰ ব্যক্তিত্ব বজাই ৰাখক। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ওৱান্স এণ্ড পেণ্টাকুলছ, মকৰা। মূল্যৱান সা সম্পত্তি লাভৰ যুগ, যিকোনো দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব, প্ৰেমত শুভ, বিদ্যাত শুভ। আজি স্কাই ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ। ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে হঠাৎ কোনো লোকৰ বিৰুদ্ধে আপুনি যাব পাৰে। যান বাহনৰ পৰা সাৱধান হওক, শাৰীৰিক চিন্তাৰ কাৰণ নাই। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা বৰ্ণৰ কাপোৰ কানি দক্ষিণাৰ সৈতে দুখীয়া লোক নতুবা সন্যাসীক দান কৰক। ব্ৰাউন কালাৰ, ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কাপছ এণ্ড কাপছ, মীন ৰাশি। আনৰ সকলো কথাত আপুনি নাযাব, ভয়ভাৱ বিপদত পৰিব পাৰে, ভয়ভাৱ থাকিব পাৰে। সন্তানৰ শুভ, প্ৰেমত শুভ, কোনো শুভ সংবাদে মনত আনন্দ দিব। আজিৰ দিনটোত পাৰিলে সোণৰ আঙুঠি এটা মধ্যমাত পিন্ধক। অৰেঞ্জ কালাৰ লাকি, গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আপোনাৰ ঠিকনাটো শেষত জনাই দিয়ক, আৰু লোকসকলে যদি কথা পাতিব বিচাৰে বা সমাধান বিচাৰে তেনেহ'লে আপোনাক লগ পাবলৈ সুবিধা হ'ব। হয়, এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনিও পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে। আৰু মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আমাৰ এড্ৰেছলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰ হ'ল 8822911171। আৰু এটা নম্বৰ 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটোৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।